নিজের মানুষক মারছে কান ফাটে কালো রক্ত বের করছে মোটে 5000 টাকা নিছে মাসে 10000 ডিমান্ড করছে 3 মাসে 30000 টাকা মই দিনু হয় তার মধ্যে মোছার মুখে গামছা ঢিপলে দিয়ে মারি ফেলার চেষ্টা করছে নিশামুক্তি কেন্দ্ৰত থকা যুৱক শাৰীৰিক নিৰ্যাতনৰ অভিযোগ কেন্দ্ৰৰ কৰ্তৃপক্ষৰ ওপৰত ৰাতি আৰম্ভ কৰে যুৱকৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন মাহে মাহে 10,000কৈ ধন দিয়াৰ পিছতো বঞ্চিত কেন্দ্ৰত থকা যুৱক প্ৰাথমিক চিকিৎসা আৰু উপযুক্ত খাদ্যৰ পৰা ৰাতি যুৱক সকলোৰ দ্বাৰাই বাচন বৰ্তন পৰিষ্কাৰ কৰাৰ লগতে শৌচালয় পৰিষ্কাৰ কৰাৰ অভিযোগ কৰিছে এগৰাকী ভুক্তভোগী যুৱকে আজি পৰিয়ালৰ লোকে যুৱকগৰাকীক কেন্দ্ৰৰ পৰা উদ্ধাৰ কৰি লৈ যায় লগতে আইনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই দিয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম লাগে যিসকল পাগলা পাগলি আছে সিহঁতকো মাৰে মোকো মাৰে গোটা কেইটাকে মাৰি থাকে এনি টাইম এই চিনিয়ৰ আছে কেইটা ভিতৰত 7-8টা মান এই গইটা মাৰি থাকে ৰাতি নাই পইচা না বিচাৰে এমতে মাৰি থাকে সদা ৰাতি এনে ঘুমাবৰ কাৰণত ঘুমাই যাওঁ চলে এহেঁতো পাৰ্টিগিলা জমগিলা আছে এহেঁতক বোধহয় খাই থাকি ৰাতি আহে মানুহক তুমি মাৰে 5 দিনৰ আপোনাৰ মাকে অভিযোগ কৰিছে যে আপোনাক কিবা আহাৰ দিছিলে এইটো আপোনাক দিয়া নাই এইটো ভিতৰত কিবা বিক্ৰী কৰিছে তো মোক দিয়া নাই 2টা আপেল দিছিল 5 কেজি আপেল দিছিল 5 কেজি আপেলৰ ভিতৰত 2টা আপেল পাইছোঁ মই 4টা কলা পাইছোঁ আৰু খোৱাৰ একো পোৱা নাই মই নিয়মে যিখিনি ঔষধ দিব লাগে বা চিকিৎসা কৰিব লাগে প্ৰাথমিক চিকিৎসা সেইখিনি কৰে নাই একদিনো ডক্টৰ অহা নাই কাটছনে তল থেকে ঠেঙাম দিম